একচুৱেলি এই অনুষ্ঠানটোৰ লগত এই অনুষ্ঠানটো মই তেওঁলোকক শনিবাৰৰ পৰা আৰম্ভ হৈছে নগাঁও প্ৰগতি সংঘৰ ৰঙালী বিহু উৎসৱৰ ৰূপালী জয়ন্তী। পশ্চিম দৰঙৰ হাতীমাৰাৰ নগাঁও প্ৰগতি সংঘৰ ৰঙালী বিহু উৎসৱৰ গৌৰৱোজ্জ্বল ২৫ বৰ্ষপূৰ্তি উপলক্ষে শনিবাৰৰ পৰা আৰম্ভ হৈছে ৰূপালী জয়ন্তী। প্ৰয়াত সংসদৰ গোস্বামী ক্ষেত্ৰত ৩ দিনীয়াকৈ অনুষ্ঠিত হোৱা জয়ন্তীৰ প্ৰথম দিনা পুৱা স্বচ্ছ অভিযান, বন্তি প্ৰজ্বলন, সংঘৰ পতাকা উত্তোলন, জয়ন্তীৰ ২৫খন পতাকা উত্তোলন, স্মৃতি তৰ্পণ, কেইবাখনো তোৰণ উন্মোচন আৰু ক্ষেত্ৰ উন্মোচনৰ পাছতে অনুষ্ঠিত হয় গোধন প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত পশু চিকিৎসা বিষয়া ডাক্তৰ অভয় চৰণ শৰ্মাই। ইয়াৰ আগতে বিশিষ্ট কবি সাহিত্যিক প্ৰাণেশ্বৰ শৰ্মাৰ পৰিচালনাৰে নীলকান্ত চমুৱা সোঁৱৰণী মঞ্চ আৰু খেল ধেমালি প্ৰতিযোগিতাৰ উদ্বোধন কৰে ক্ৰমে জৱাহৰ নৱোদয় বিদ্যালয়, ওদালগুৰিৰ জ্যেষ্ঠ শিক্ষক পুষ্পৰাম কলিতা আৰু নগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ত্ৰৈলোক্য বৰুৱাই। সন্ধিয়া ২৫ গছি বন্তি প্ৰজ্বলনৰ পাছতে অনুষ্ঠিত হ'ব বিহুগীত, মৌ কুঁৱৰী, বিহু কুঁৱৰী আৰু অসমীয়া গীতৰ আধাৰত আধুনিক নৃত্য প্ৰতিযোগিতা। একচুৱেলি এই অনুষ্ঠানটোৰ লগত এই অনুষ্ঠানটো মই তেওঁলোকক ভৱিষ্যতে যদি হয় মই এটা কথাই আহ্বান জনাওঁ, ৰাতিপুৱাৰ ভাগত হ'লে এই অনুষ্ঠানটো খুবেই ভাল হয়, এটা কাৰণতেই ভাল হয়। আমি সৰুৰ পৰাই আমি নিজেই নদীত জঁপিয়াই গৰুক এই নগাঁও প্ৰগতি সংঘ স্থাপন হৈছিল 1990 চনত আৰু তাৰ পিছৰে পৰাই ক্ৰমাগতভাৱে প্ৰগতি সংঘৰ উদ্যোগত আৰু আঞ্চলিক ৰাইজৰ সহযোগত ৰঙালী বিহু উদযাপন কৰি অহা হৈছে। এইবেলি এতিয়া আমি ৰঙালী বিহুৰ ৰূপালী জয়ন্তী উৎসৱ আয়োজন কৰিছোঁ আৰু এই সকলোৰে সহযোগত যে ইয়াৰ প্ৰথম দিনৰ কেইবাটাও কাৰ্যসূচী ইতিমধ্যে অতিবাহিত হৈছে আৰু কিছু আগতে এটা অতি আকৰ্ষণীয় প্ৰতিযোগিতা, আচলতে এইটো ব্যতিক্ৰমী প্ৰয়াস বুলি ক'ব লাগিব, গোধন প্ৰতিযোগিতা এতিয়া আমি অনুষ্ঠিত কৰিছিলোঁ আৰু আশানুৰূপভাৱে গোধন প্ৰতিযোগিতাত মানে অংশগ্ৰহণ কৰিছে। এতিয়া আজি সন্ধিয়ালৈ আকৌ অনুষ্ঠিত হ'ব বিহুগীত, বিহু নৃত্য, আধুনিক নৃত্য আদিৰ প্ৰতিযোগিতা। কাইলৈ ভেকশ্যন প্ৰতিযোগিতা, অন্তৰংগ আলাপ, সম্বৰ্ধনা সভা, আলোচনা চক্ৰ, আকৌ নিশাৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান, পৰহি আগবেলাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰা, তাৰপিছতে অনুষ্ঠিত হ'ব মুকলি আৰু বঁটা বিতৰণী হ'ব। ৮২-৮৩ চন মানতে এই অঞ্চলত প্ৰথমবাৰৰ বাবে মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। তাৰপিছতে আমাৰ নগাঁও প্ৰগতি সংঘৰ জন্ম আৰু এইবাৰ আমি ৩ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ৰূপালী জয়ন্তীৰ আয়োজন কৰিছোঁ বৃহত্তৰ আঞ্চলিক ৰাইজৰ সহযোগত। প্ৰগতি সংঘই নিৰবিচ্ছিন্নভাৱে যোৱা ২৪টা বছৰে ৰঙালী বিহু উদযাপন কৰি আহিছে। এই বছৰ আমাৰ গৌৰৱময় ২৫ সংখ্যক ৰঙালী বিহু উদযাপন। আমি ইয়াক ৰূপালী জয়ন্তী হিচাপে ব্যাপক উলহ মালহৰ মাজেৰে আয়োজন কৰিব বিচাৰিছোঁ আৰু আমি সেই ধৰণে যোৱা ৩-৪ মাহমানৰ পৰা প্ৰস্তুতি চলাই আছোঁ আৰু আজি এনেধৰণে আজি আমাৰ গৰু বিহুৰ দিনা আমাৰ ৰূপালী জয়ন্তীৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে। ব্যাপক উলহ মালহৰ মাজত বহু লোকে দূৰ দূৰণিৰ লোকেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ৰাতিপুৱাৰ ভাগত আমাৰ স্বচ্ছ অভিযানৰ পিছে পিছে অনুষ্ঠিত হৈছে বন্তি প্ৰজ্বলন, তাৰ পিছে পিছে আমাৰ প্ৰগতি সংঘৰ পতাকা উত্তোলন, তাৰপিছত আমাৰ যি ৰূপালী জয়ন্তী উপলক্ষে ২৫খন পতাকা উত্তোলন এইটো কাৰ্যসূচী ৰূপায়ণ হৈছে। তাত আমাৰ এই অঞ্চলৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকলক তেওঁলোকক নিমন্ত্ৰণ জনোৱা হৈছিল আৰু সেইমতে তেওঁলোক উপস্থিত হৈছে। তাৰ পিছে পিছে আমাৰ তোৰণ উন্মোচন, ক্ষেত্ৰ উন্মোচন এইখিনি চলিছে। তাৰ মাজতে আমাৰ এটা ব্যতিক্ৰমী কাৰ্যসূচী আমাৰ গোধন প্ৰতিযোগিতা। সাধাৰণতে এই গোধন প্ৰতিযোগিতা আমাৰ অনুষ্ঠিত কৰা দেখা নাযায়, কিন্তু আমি দেখা পাইছোঁ আমাৰ গৰুক আমাৰ হিন্দু সমাজে পূজাও কৰে আৰু খেতিৰো এটা প্ৰধান সমল, কিন্তু আজিকালি আমাৰ গৰুৰ যি সংখ্যা কমি আহিছে, সেইকাৰণে আমি গৰুৰ আমাৰ ঘৰখনতে বা সমাজত প্ৰয়োজনীয়তা উপলব্ধি কৰি আমি গোধন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। গোধন প্ৰতিযোগিতাৰ পিছে পিছে আমাৰ কাইলৈ ভেকশ্যন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, তাৰ পিছে পিছে অনুষ্ঠিত হ'ব আমাৰ শোভাযাত্ৰা আৰু মুকলি সভা। এই মুকলি সভাত আমি এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিম আৰু আপোনালোকক জনাওঁ যে আমাৰ এই যি নগাঁও প্ৰগতি সংঘৰ আমাৰ নগাঁও অঞ্চল এখন সাংস্কৃতিক ঐতিহ্যপূৰ্ণ ঠাই। ইয়াতে বহু বছৰ আগতে এটা ঢেপাঢুলীয়া দল আছিল, যিয়ে মঙলদৈ বা দৰঙৰ বিভিন্ন অঞ্চলত ঢেপাঢোল পৰিৱেশন কৰি সুনাম অৰ্জন কৰিছিল। তাৰপিছতে আমাৰ খুলীয়া ভাৱৰীয়া আছিল ইয়াতে। তাতকৈও ডাঙৰ কথা, আমাৰ এই নগাঁৱতেই দৰং জিলাৰ পশ্চিম প্ৰান্তৰ ভিতৰত প্ৰথম
মুকলি বিহু অনুষ্ঠিত হৈছিল এইটো 1980 চনৰ কথা। এনেদৰে তাৰ উপৰিও আমাৰ এই যি খেলপথাৰ আছে নগাঁও ননৈঘাট, এই খেলপথাৰত আমাৰ পশ্চিম দৰঙৰ ভিতৰত প্ৰথম প্ৰতিযোগিতামূলক ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল 1981 চনত। গতিকে চাৰিওফালৰ পৰা দেখা যায় যে আমাৰ এই অঞ্চল সাংস্কৃতিকভাৱে ক্ৰীড়াৰ ক্ষেত্ৰত সাহিত্যৰ ক্ষেত্ৰত সকলো দিশত আগ্ৰহী ৰাখে তাৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছোঁ। আৰু তাৰ পিছতো নোৱাৰে যদি মই পশু চিকিৎসক দেওবৰ্ণৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। পশুধনো আপুনি ৰাখিব পাৰে, যাৰ পৰা আপোনালোকে এটলিষ্ট আপোনালোকৰ বিপদৰ সময়ত অন্ততঃ সেই গোধনখিনিয়ে নাইবা পশুধন